আজি আমাৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰ আজি সন্ধিয়া ৫টা বজাৰ পাছত আৰু প্ৰচাৰ নহ'ব। আপুনি এই নিৰ্বাচনৰ অন্তিম প্ৰচাৰত ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা কি ক'বলৈ বিচাৰে? হয়, আজি সন্ধিয়া ৫ বজাত নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিকভাৱে সমাপ্তি হ'ব। আজি আমাৰ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আৰু দলৰ বিভিন্ন কাৰ্যকৰ্তা আৰু মৰ্চাৰ সহযোগত আজি ৩ সহস্ৰাধিক অধিক এক বাইক ৰেলী প্ৰতিটো পঞ্চায়তত যাতে তেওঁলোকে সম্পৰ্ক স্থাপন কৰিব পাৰে এই ৰেলীটোৰ যোগেদি তেনেধৰণে এক বৃহৎ বাইকৰ এক ৰেলী আমাৰ অনুষ্ঠিত কৰা হৈছে। যুৱ মৰ্চাৰ উদ্যোগত আজি এই বাইক ৰেলীৰ যোগেদিয়েই আজি আমাৰ নিৰ্বাচনীৰ অন্তিমটো প্ৰচাৰ আমি সামৰণি মাৰিম। ইতিমধ্যে আজি আমাৰ বাইক ৰেলীখন যিটো হৈছে এই বাইক ৰেলীৰ ওপৰত আপুনি কি ক'ব বিচাৰে? বাইক ৰেলীখন ইমান বৃহত্তম হৈছে, ইয়াত আজি চাবলৈ পোৱা গৈছে যে ৪০০তকৈও অধিক বাইক আহিছে। সকলো উৎসাহিত হৈ আহিছে নে কিয় আহিছে বাইক ৰেলীখনত? নাই, নিশ্চয়কৈ যুৱ প্ৰজন্ম তথা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে উল্লাস আৰু আনন্দেৰে আজি এই বাইক ৰেলীৰ অংশগ্ৰহণ কৰিছে। স্বতঃস্ফূৰ্তভাৱে যুৱ মৰ্চাৰ বা যুৱ শক্তিৰ শক্তিয়ে ইয়াকে প্ৰমাণ কৰিছে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচন যি আমাৰ ৯ এপ্ৰিল তাৰিখে হ'ব, এই ৯ এপ্ৰিল তাৰিখে বিধানসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ কাৰণে প্ৰাৰ্থী পোৱা আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক যুৱ শক্তি আৰু সকলো ৰাইজৰ সহযোগত তেখেতক আগন্তুক দিনত ইয়াৰ পৰা বিধায়ক হিচাপে জয়যুক্ত কৰাই পঠাব। ধন্যবাদ।